Hello everyone, আজি মই মংগলৰ ওপৰত ক'বলৈ ওলাইছো মেডিকেল নিউমাৰলজি সকলোৱে জানে এটো মংগলৰ বছৰ আৰু মংগলৰ মানুহখিনি 9 18 27 এনেকুৱা ধৰণৰ তাৰিখত যি সকল জন্ম হৈছে তেওঁলোক হৈছে মংগলৰ মানুহ আৰু মংগল হৈছে ফায়াৰ এলিমেন্ট মানুহখিনিয়ে জীৱনকালত সাধাৰণতে ইনফ্লেমেটৰি ডিজিজত ভুগিব পাৰে কাটছ হ'ব পাৰে এক্সিডেন্ট হ'ব পাৰে ফায়াৰ ইনজুৰি হ'ব পাৰে ফায়াৰ বাৰ্ন হ'ব পাৰে গটিকে আপোনালোকে সেইখিনি বস্তুৰ পৰা অকনমান সাৱধানে থাকিলে হল বিশেষ ভয় কৰিবলগীয়া নাই মই ৰিমেডিও দিব পাৰিম আপোনালোকে যদি মোৰ ভিডিও চাই ভাল পালে ৰিমেডি বিচাৰে তেনেহলে কমেন্ট কৰিব আৰু হোৱাটছআপৰ মই নম্বৰো দি দিব পাৰিম যি সকলৰ দৰকাৰ হৈছে আশা কৰো মোৰ মেডিকেল নিউমাৰলজিৰ ভিডিও বিলাক চাই আপোনালোক উপকৃত হ'ল আৰু যদি উপকৃত হ'ল যদি ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব আৰু সকলোৱে কমেন্ট কৰিব তেতিয়া মই অলপ উৎসাহিত হ'ম নতুন নতুন ভিডিও দিবৰ কাৰণে নেক্সট মই ভাবিছো মোবাইল নিউমাৰলজি ওপৰত লৈ আহিম আৰু নহলে আপোনালোকে কমেন্ট কৰিব কিবা যদি আনিবলগীয়া ভিডিও আছে মই নিশ্চয় দিম তেনেহলে আজিলৈ আহিছো বাই বাই